কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ এ স্কুৱেৰ অফ এন অড নেচাৰেল নাম্বাৰ তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ মনত ৰাখিবা যুগ্ম সংখ্যাৰ বৰ্গবোৰো সদায় যুগ্ম হয় আৰু অযুগ্ম সংখ্যাৰ বৰ্গবোৰো সদায় অযুগ্ম হয় গতিকে ইয়াত 256 এটো যুগ্ম সংখ্যা 546 যুগ্ম সংখ্যা 754 যুগ্ম সংখ্যা অযুগ্ম সংখ্যা এটাই আছে গতিকে অযুগ্ম সংখ্যাৰ বৰ্গ কি হ'ব 169 ইয়াত অপচন বি টু কাৰেক্ট 4 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ৰেচনেল নাম্বাৰছ হেভ টাৰ্মিনেটিং ডেচিমেল তলৰ কোন কেইটা পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে এটা পৰিসমাপ্ত দশমিক বিস্তৃতি উলিওৱাৰ নিয়মটো হৈছে আমাৰ হৰটো 2 to the power n 5 to the power n হিচাপে থাকিব লাগিব গতিকে এই গটেকেইটাৰে প্ৰথম আমি যদি এই অপচনটো চাও 17/8 ইকুৱেল 70/2 কিউব ইনটু 5 to the power 0 70/125 17 by ইয়াত আমি 2 to the power 0 ইনটু 5 কিউব কৰিব পাৰো আৰু সি নম্বৰ অপচনটো আমাৰ 2 to the power n ইনটু 5 to the power n হিচাপে আছে 4 নম্বৰটো আমাৰ 17/3 হৈ আছে গতিকে এইটো আমি 2 to the power n ইনটু 5 to the power n কৰিব নোৱাৰো গতিকে ইয়াত আমাৰ কি পাম অপচন এ বি সি কাৰেক্ট ইয়াত আমাৰ প্ৰথম অপচনটো কাৰেক্ট হ'ব এ বি সি